গছজোপা ৰোৱাৰ আগত প্ৰথম কথা হ'ল কি আমি তলিখন চহাব লাগিব। চহোৱাৰ আগতে তলিখন নিৰ্বাচন কৰিব লাগিব। একদম গাঁৱলীয়া ভাষাত কথা কৈ ভাল পাওঁ কাৰণে একদম খোলাখুলিকৈ গাঁৱলীয়া কথাত পাতোঁ। যেতিয়া আমি কঠীয়া তলি এখন নিৰ্বাচন কৰোঁ, শিল বালি মিহলি হৈ থকা তলিখন নিৰ্বাচন কৰোঁ নে পলসুৱা সাৰ থকা মাটিডোখৰ নিৰ্বাচন কৰোঁ? প্ৰথম কঠীয়া ধান সিঁচিবৰ কাৰণে প্ৰথম আমি পলসুৱা সাৰ জাবৰ বেছি থকা এনেকুৱা মাটিডোখৰ নিৰ্বাচন কৰিম নে নকৰিম? কটৌ শিল বালি থকা মাটিডোখৰ আমি বিচাৰিম জানো? নিবিচাৰোঁ। এতিয়া আমাৰ সন্তানসমূহে আমি কি ভুল কৰিছোঁ জানেনে? তলিডোখৰ বাহিৰটো ঠিক আছে, ধুনীয়া দেখিবলৈ, ওপৰডোখৰ ধুনীয়া, কোৰ চাপ মাৰি চালেহে গম পাম তাত শিল ওলায় নে বালি ওলায়। আমি কোৰ চাপ মাৰি চোৱা নাই। বাহিৰটো ধুনীয়া দেখিছোঁ, ঘৰখন ভাল, টকা পইচা থকা মানুহ, চাকৰি বাকৰি কৰা মানুহ, ভিতৰটো কিমান ধুনীয়া আমি চাবলৈ বিচৰা নাই। মুখখন ধুনীয়া দেখিলোঁ, পচন্দ হৈ গ'ল, ফোনত কথা পাতিলোঁ, তেওঁ হ'ব বুলি ক'লে আমি মানি লৈলোঁ। প্ৰথমটো ভুল, তলি নিৰ্বাচন। আনিলোঁ, ঠিক আছে, সেইখন তলিও ভাল কৰিব পৰা যাব। যদি ওপৰত যিটো চামনিত পৰি আছে, শিল বালি লাগি আছে, এইখিনি আমি যদি আজি তাৰিখত প্ৰযুক্তিবিদ্যা বহুত উন্নত হ'ল, JCB লগাই পেলাই ওপৰৰ একটক মই কাটি পেলাই দিলোঁ, পেলাই তাত পলসুৱা মাটি দি দিলোঁ, তেতিয়াতো তলিখন ভাল হ'ব। আমিও এই যে আনিলোঁ তলিখন, যদিও বা যদি গণ্ডগোল আছিলে তেতিয়াহ'লে আমি ঠিক কৰি ল'ব লাগিব। প্ৰথম কথাটো হ'ল খাদ্য সংস্কাৰ। চাব, আমি গছপুলিটো ৰুলোঁ, তাত দিব লাগে গোবৰ বা পলসুৱা সাৰ বা ৰাসায়নিক বা জৈৱিক সাৰ যিটো দিব লাগে, তাৰ বদলি যদি আমি নিমখ, কাষ্টিক, পেট্ৰল এনেকুৱাবিলাক ঢালি থাকোঁ, গছজোপা গছ হ'ব নহয়। এতিয়া আমি সেইটোকে কৰোঁ। আমি নতুনকৈ বিবাহ কৰিছোঁ, আইগৰাকীও একে আনিছোঁ, শিক্ষা তেওঁৰো ভাল, আমাৰো ভাল, কিন্তু আমাৰ খাদ্যবোৰ হ'লেই যে এনেকৈ জোকাৰি লৈ পিনি যে খায়, তেওঁ খায়, ময়ো খাওঁ। তাৰমানে এই নিমখ গছপুলিটোত তলিখনত, তাৰমানে প্ৰথম তলিখনত আমি যে বীজটো সিঁচিম, যে বীজ সিঁচা তলিখনত আমি কি ঢালি ল'লোঁ? পেট্ৰল, নিমখ, কাষ্টিক, এইবিলাক বস্তু। তাৰমানে এই যে খাদ্যটো আমি বিভিন্ন ধৰণৰ খাই দিলোঁ। খাদ্যৰ পৰা ৰক্ত হ'ব, ৰক্তৰ পৰা মেদ হ'ব, মেদৰ পৰা মাংস হ'ব, মাংসৰ পৰা মেৰু হ'ব, মেৰুৰ পৰা মজ্জা, মজ্জাৰ পৰা DNA মানে শুক্ৰাণু, যে খাদ্যৰ যোগেদিয়ে সৃষ্টি হ'ব। গতিকে আমাৰ এই 2 আঙুলি জিভাখন বৰ গণ্ডগোলীয়া, এইখনে নকৰিবলগীয়া যৎকুতৰ কৰে। গতিকে এই জিভাখনক প্ৰথমে সংযত আমি কৰিব লাগিব। প্ৰথম চোৱা যি হ'ল হ'ল, আৰু সংসাৰত আহিলোঁ, বিভিন্ন ধৰণৰ বস্তু খালোঁ, যি হ'ল হ'ল। এই বিবাহ যে কৰিলোঁ, তাৰ পৰা নাই বুলি 3 মাহমান আমি খাদ্য সংস্কাৰটো কৰিবই লাগিব। কাৰণ কেলৈ? মোৰ প্ৰজন্ম শুদ্ধ কৰিম। মই যি হ'লোঁ, মোৰ উঠি অহা সন্তানটো মই কিন্তু সন্তান নিচিনা কৰিমেই। এই যে সন্তানৰূপী গছজোপা যে মই ভাল গছ কৰিম যদি মনত ভাবোঁ, তেতিয়াহ'লে প্ৰথম খাদ্য সংস্কাৰ আমি কৰিব লাগিব। সেইকাৰণে গুৰুজনাই কৈছে, ইৰাম যিটো গৃহ বাস ভাইজা ৰেখে দাখ, শুনিও তাহাৰ আইজা, বানৰ কজে নৰ্তকী নচাৱে, ভাইজাক নচা স্বামীক নচাৱে ভাইজা। এতিয়া আমাক কৈছে, এই কথাষাৰ আকৌ আমাৰ মানুহবোৰে বেলেগে বুজি লয়। যিটো গৃহবাস ভাজ্যাৰেহে দাস, যিখন ঘৰ ভাজ্যাৰ যোগেদি চলিছে, ভাজ্যাৰ দাস হৈছে, সেইখনৰ কথাটো কৈছে এই বুলি, কি বুলি? বানৰক যেন নৰ্তকী নচাৱে, স্বামীক নচাৱে ভাজ্যা। আমাৰ মানুহে ভাবি ল'লে আৰু যিজন মানুহে ঘৈণীয়েকৰ কথা মতে উঠা বহা কৰিছে, এখন ঘৰৰ অৰ্থ নাই বুলি শাস্ত্ৰই কৈছে। নহয়, ভুলকৈ বুজোঁ আমি। বাহ্যিক ছবিখন আৰু আভ্যন্তৰীণ যিখিনি কথা, এই কথাখিনি নুবুজাৰ কাৰণে আমি ভুলকৈ বুজোঁ। যেতিয়াই তেতিয়াই আমি মহিলাসকলক ধৰ্মৰ পৰা বিৰত কৰি ৰাখোঁ। কেলৈ? মহিলাই নামঘৰলৈ আহিব নাপায়, মহিলাই মণিকূটত সোমাব নাপায়, বিভিন্ন ধৰণৰ কথা। কিন্তু যি মহিলা নহ'লে আমি সৃষ্টি হোৱাটোৱে সম্ভৱ নহয়। পৃথিৱীয়ে মহিলা। ধৰিত্ৰীৰ পুৰুষ নাম এটা মোক দেখুৱাই দিয়কচোন কোনোবাই যদি পাৰে। ধৰিত্ৰী, পৃথিৱী, ধৰা, যিমান আছে, বসুন্ধৰা, যিমান আছে, চব স্ত্ৰীলিংগৰ নাম। আমি য'ত বাস কৰিছোঁ তাই স্ত্ৰীলিংগৰ, সৃষ্টিয়ে স্ত্ৰীলিংগৰ পৰা হৈছে। গতিকে নাৰীসকলক মৰ্যাদা নিদিয়াকৈ আমি ক'ত? কিন্তু কথা তাত কিছু আছে। কিন্তু এই কথাষাৰে আমাক এইটোহে বুজাইছে যে দেহ নামৰ ঘৰখনত, দেহটো হ'ল ভাজ্যা। চাব দেই, স্বামী কোন?
আমি কেতিয়াবা কওঁনে নকওঁ, হে কৃষ্ণস্বামী তোমাৰ চৰণে আমি ভজিলোহো জয় জয় বুলি। এইটো অকল মহিলাসকলে গায়, পুৰুষসকলে নাগায় নি? পুৰুষসকলৰ স্বামী কেনেকৈ থাকে? তাৰমানে স্বামী শব্দটোৱে এইটোৱে বুজাইছে যিজনৰ যোগেদি ইজন চলে। স্বামী মানে হ'ল মালিক আৰু দাস মানে হ'ল চাকৰ। আমি তেওঁৰ দাস, তেওঁ আমাৰ স্বামী। তেতিয়াহ'লে আমাৰ দেহটো কাৰ দাস? আমাৰ দেহাটো কাৰ দাস? আত্মাৰ দাস। আত্মানো নাথাকিলে দেহাটোৰ অস্তিত্ব আছে জানো? আছেনে? আমাৰ মানুহে কয় নে দেউতা কেনেকুৱা ভাল, আমাক যে সোধে, মই এতিয়া যে আপোনালোকক লগ পালোঁ বোলে এগৰাকী কেনেকৈ ভালে আছেনে? আপোনাৰ দেহটোৰ কথা সুধিলোঁ নে মই আপোনাৰ আত্মাটোৰ কথা সুধিলোঁ? আপোনাৰ হবে যে সোধে দেউতা ভালে আছেনে, আপুনি যদি মোক সোধে দেউতা কেনেকুৱা ভাল, আপোনাৰ হবে মোৰ দেউতাৰ কথা সুধিলে নে দেউতাৰ আত্মাটোৰ কথা সুধিলে? মনলৈ এবাৰ আহকচোন বাৰু কথাখিনি, তেতিয়া সংযোগ স্থাপন হৈ থাকিব আপোনালোকৰ লগত। নহ'লে কথাখিনি কৈ আছোঁ শুনি আছে এনেকুৱা নিচিনা হ'ব। সেইটো কাৰণে মাজত অকণমান মই জ্যোতি চিহ্ন এটা দিছোঁ, মানে যে আমাক যদি কোনোবাই সুধে দেউতাৰ ভালনে, তাৰমানে দেউতাৰ দেহটোৰ কথাই সুধিছে, স্বাস্থ্যৰ কথাই সুধিছে, কিন্তু পৰোক্ষভাৱে কিন্তু আমি স্বাস্থ্যটোৰ কথা নাই সোধা, আত্মাৰ কথাই সুধিছোঁ। কেলৈ? মোৰ দদৌ নাই, ঢুকুৱা আজি কেইবাবছৰো হ'ল। আপোনালোকে সুধিব নি দদৌ কেনেকুৱা ভালে আছে নি? সুধিব নি? এতিয়া ছাপ'জ মই উদাহৰণ এটাই লৈছোঁ, আমাৰ মা যেনিবা দেউতা যেনিবা গা ভাল নাই, হস্পিটেলত আছে। যেতিয়ালৈকে হস্পিটেলত আছে বুলি গম পালে আপোনালোকে সুধিছে মা ভাল পাইছেনে, ভালে আছেনে? অকণমান দেৰি পিছত যেনিবা আপোনালোকে খবৰ পালে দেউতা নাই, মা নাই, ঢুকালে। তাৰপিছত আকৌ আপোনালোকে সুধিব নেকি যে মা ভালে আছেনে? তেতিয়া কেলৈ নুসুধে তেতিয়াহ'লে? তাৰমানে কি, যেতিয়ালৈকে জীৱটো আপোনাৰ দেহত সোমাই থাকিব তেতিয়ালৈকেহে আপোনাক আপোনাৰ দেহাটোৰ খবৰ মানুহে সুধিব বুলি কৈছে। ঈশতত্বটো যেতিয়ালৈকে আমাৰ দেহত থাকিব তেতিয়ালৈকেহে দেহাৰ খবৰটো ল'ব, নহ'লে নলয়। শংকৰাচাৰ্য নামৰ এজন গুৰুৱে সেইকাৰণে লিখিছে, যাৱত জীৱ নিৱস্যতি দেহে কুশলং তাৱত পুষ্যতি গেহে গতৱতী বায়ু দেহা পাৱে ভাজ্যা বিভ্ৰন্তি তস্মিন কায়ে ভজ গোবিন্দম ভজ গোবিন্দম ভজ গোবিন্দম মুহমতে প্ৰাপ্তে সন্নিহিত মৰণে নহি নহি ৰক্ষতি দুখীয় কৰণে। তাৰমানে কি কৈছে যে যেতিয়ালৈকে দেহত আত্মা সোমাই থাকিব, যাৱত জীৱটো যেতিয়ালৈকে সোমাই থাকিব, নিৱসতি দেহে দেহত সোমাই থাকিব, পুচলং তাৱত পুষ্যতি গেহে তেতিয়াহে ভাল বেয়া মানুহে সুধিব। উদাহৰণস্বৰূপে হয়নে নহয় চাব দেই, গতৱতী বায়ু দেহা পাৱে, যেতিয়া বায়ু দেহা বায়ুত মিলি যাব, ভাজ্যা বিভ্ৰন্তি তস্মিন কায়ে সেই দেহটোলৈ ভাজ্যাও ভয় কৰিব। উদাহৰণ এটা বুজি লওঁ, এমূৰীয়া ঘৰ এখনত মোৰ মাইনাটোৰ সৈতে মই আৰু পৰিবাৰ তিনিটি প্ৰাণী। মাইনাটোৰ বয়স 6-7 বছৰ হৈছে। কিবা কাৰণত মই গুৱাহাটী যাবলগীয়া হ'ল। আইগৰাকীয়ে মোলৈ ফোন কৰিছোঁ যে আপোনাৰ কাম শেষ হৈছেনে? হৈছে যদি গুচি আহক। দিনটো বাৰু যেই হওক ওচৰ চুবুৰীয়া আহি গৈ থাকে, ৰাতি হ'লে মোৰ অকলে ভয় লাগে। তাৰমানে মই নাথাকিলে তেওঁ অকণমান ভয় কৰে। আৰু তেওঁৰ কথা মতে মই পিছদিনা গুৱাহাটীৰ পৰা গুচি আহিলোঁ। সেই ৰাতিটো আমি একেখন বিচনাতে মাইনাটোক মাজত লৈ ইফালে তেওঁ এফালে মই শুলোঁ। নিশ্চিন্ত মনে তেওঁ হৈছে। পুৰুষসকলে কেতিয়াবা মন কৰিবচোন, ৰাতি 12টামান বজাত মনে মনে বিচনাৰ পৰা উঠি আপোনাৰ কাষতে শুই থকা সন্তানকেইটিৰ সৈতে পৰিবাৰগৰাকী মুখখন চাবচোন, কিমান নিশ্চিন্ত মনে শুই আছে। ইয়াৰ মূল কাৰণটো কি জানেনে? আপুনি আছে যে, সেইকাৰণে। যিদিনা আপুনি সেইদিনা নাইকিয়া হ'ব, সেইদিনা সেই শান্তিৰ নিদ্ৰাটো তেওঁলোকৰ নাইকিয়া হৈ যাব। উদাহৰণ এই ভাগত পঢ়িছোঁ, কেলৈ চাওক, আহি সেই নিশাটো তেনেকৈ শুলোঁ, পিছদিনা ঘপকৈ মোক হাৰ্ট এটেক হ'ল, ডিব্ৰুগড়লৈ লৈ গ'ল। সন্ধিয়া সময়ত 11টামান বজাত খবৰ আহিলে আমি আৰু নাই। ঘৰ আনি পাওঁতে 12টামান বাজিল। গাঁৱৰ ৰাইজ আহিল, ৰাইজে ক'লে এতিয়াতো খৰি কাটিবলৈ সময় নহ'ব, পুৱাতে আৰু শ্মশানলৈ নিম, ৰাতিটো এনেকৈ থাকিব লাগিব। তেতিয়া ভাইজাগৰাকীয়ে সেই আগনিশা হোৱা নিচিনাকৈ মোক কিনাৰতে শুৱাই, মাজত সন্তানটো শুৱাই তেওঁক 1 ঘণ্টামানৰ কাৰণে হ'লেও শুব পাৰিবনে বাৰু? পাৰিব নাই? তেতিয়া তেওঁ ক'ব আপোনালোক থাকক, নহ'লে মোৰ ভয় লাগে। আগদিনা কৈছিলে আপুনি গুচি আহক, নহ'লে মোৰ ভয় লাগে। এতিয়া কৈছে আপুনি থকাৰ কাৰণে মোৰ ভয় লাগিছে, ৰাইজ অকণমান দেৰি থাকক। কিয়? একেই দেহ, চকু নাক ভৰি চব একেভাগেই আছে। হাৰ্ট এটেকহে হৈছিলে, ভিতৰতহে মোৰ পাম্পটো বন্ধ হৈ গ'ল। শৰীৰটো একেভাগে আছে, কিন্তু ভিতৰত এটা বস্তু নাই, যাৰ কাৰণে মানুহগৰাকী এতিয়া সেই দেহটোলৈকে ভয় কৰিছে, যিটো দেহৰ লগত যোৱাকালি একেখন বিচনাতে শুইছিলে, হয়নে? ভাজ্যা বিভ্ৰন্তি তস্মিন কায়ে, সেইটো দেহালৈকে ভয় কৰিব, যেতিয়া আত্মা বোলা বস্তুটো দেহত সোমাই নাথাকিব।
এতিয়া সেই আত্মাক দুখ দি যিজনে কথা কৈছে সেইজনে যিমান পৰি সেৱা কৰি থাকক একেখন থালিতে ভকতকো কুকুৰকো ভাত দিয়া নিচিনা কথাই হ'ব। সেইকাৰণে কৈছে সমস্ত ভূততে ব্যাপী আছোঁ মই হৰি, সমস্তকে মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। সেইকাৰণে আমাৰ দেহ সেইদিনালৈকে চৈতন্য হৈ থাকিব। সেইকাৰণে দেহকহে কৈছে যে এই ভাজ্যা, দেহ হ'ল ভাজ্যা, আত্মা হ'ল স্বামী। এতিয়া যিটো গৃহবাস ভাজ্যাৰেহে দাস, এতিয়া আত্মাটোৱে বিচৰা নাছিলে যে তুমি কেইপেকমান খাই আহাগৈ যোৱা, কিন্তু জিভাখনে নেমানে, মনটোৱে নেমানে। জিভাখন দেহটো নহয় জানো ভাজ্যা, জিভাখনে কৰিলে খাই দিয়া, জিভাখনে খাই দিলে, গতিকে আত্মাটোৱে কষ্ট পালে। তাৰমানে আত্মাটো যদি জিভাখনৰ মতে চলে তেতিয়া সেইটো ভাজ্যাৰ দাস হ'ল। স্বামী, আত্মা নামৰ স্বামীজন ভাজ্যাৰ দাস হ'ল। চকুকেইটাই বেয়া বস্তু চাইহে বেছি ভাল পায়, কিন্তু আত্মাটোৱে সেইটো ভাল বুলি ভবা নাই। আত্মাৰ চৰিত্ৰটো তেনেকুৱা নহয়। আত্মাৰ মতা মাইকী নাই, আত্মাৰ কাৰণে কোলা বগা নাই, আত্মাৰ কাৰণে ধনী দুখীয়া নাই, আত্মা সকলোৰে সমান। পৰুৱাটোৰ আগত যিটো আত্মা সোমাইছে হাতীটোতো একেটাই আছে। সেইকাৰণে গুৰুজনাই বৰগীতত লিখিছে, ইৰামিষস্বৰূপে হৰি হব ঘতে বৈঠ, জৈসন গগন বিয়াপী নাৰায়ণ, কাহে ভকতি কৰো তেৰা। ঈশস্বৰূপে হৰি হব ঘতে অৱতৰি। ভগৱন্তই ঈশতত্ব হিচাপে সকলোৱে দেহে দেহে, ঘট মানে আমাৰ দেহখিনিৰ কথা কৈছে, হবৰ দেহত সোমাই আছে। যেনেকৈ আকাশখন বিয়পি আছে, আকাশখন কেনেকৈ বিয়পি আছে? উদাহৰণস্বৰূপে মুকলি আকাশত সূৰ্য ওলাই আছে, মুকলি আকাশত আমি এটা ইমান ডাঙৰ পাত্ৰ, এটা ইমান ডাঙৰ পাত্ৰ, এটা তাতোতকৈ ডাঙৰ পাত্ৰ, 10টামান পাত্ৰ আমি বিভিন্ন আকাৰৰ ল'লোঁ, পানী থ'লোঁ তাত। প্ৰতিটোতে আমি এটা এটা সূৰ্য দেখিম, দেখিম নে নেদেখিম? ডাঙৰ পাত্ৰটোত ডাঙৰ সূৰ্য এটা, সৰু পাত্ৰটোত সৰু সূৰ্য এটা, এনেকৈ 10টা পাত্ৰত 10টা সূৰ্য দেখিম নে নেদেখিম? প্ৰকৃততে সূৰ্য 10টা হয় নি? নহয়। সেইটো যেনেকৈ আমাৰ 10টা ঘাটত বেলেগে বেলেগে দেখিলোঁ, ভগৱন্ত আত্মা ঈশ্বৰ এজনেই, কিন্তু দেহ অনুসৰি তাৰমানে পাত্ৰ অনুসৰি বেলেগে বেলেগে সোমাই আছে। সেই ঈশতত্ব, যেতিয়ালৈকে ঈশতত্ব আমাৰ দেহত সোমাই নাথাকিব তেতিয়ালৈকে আমি স্ত্ৰী লিখিব নোৱাৰোঁ। আমি আগতেও কৈছোঁ এই কথাষাৰ যে তালব্য হ, আমি তেতিয়ালৈকে এটা এটা হ যেতিয়ালৈকে ৰমন নহ'ব, তালিব্য হয় ৰয় শ্ৰ, ৰমন নহ'ব। কি ৰমন নহ'ব? তাত দীঘৰিকাৰ, তাৰমানে দীঘৰিটো যেতিয়ালৈকে ৰমন নহ'ব, তাৰমানে ঈশতত্ব, দীঘৰিটোৱে ঈশ্বৰ বুজাইছে, ঈশতত্বটো বুজাইছে। সেই ঈশতত্বটো যেতিয়ালৈকে আমাৰ দেহত ৰমন হৈ নাথাকিব তেতিয়ালৈকে কিন্তু আমি স্ত্ৰী হৈ থাকিব নোৱাৰোঁ। সেইকাৰণে আমাৰ আত্মাটো ওলাই যোৱাৰ লগে লগে আমি স্বৰ্গীয় প্ৰয়াত বিভিন্ন ধৰণৰ উপাধিবোৰ লগাই দিওঁ, কিন্তু আমি স্ত্ৰী লিখিব নোৱাৰোঁ। তাৰমানে আমাৰ ঈশতত্বটো আমাৰ লগ এৰি দিলে। এই কথাবোৰ আমি বুজি ল'ব লাগিব। এই কথাখিনি আমি এইকাৰণেই ক'বলৈ গ'লোঁ যে ইয়াত আমাক যিখিনি কৈছে ভীষ্মৰ মুখ্য লাভৰ ক্ষেত্ৰত, যে ভীষ্মই যেতিয়ালৈকে বুজি নাপাইছিলে যে এইজন কৃষ্ণৰ কাৰণেই যে সমস্তখিনি সম্ভৱ হৈছে, তেতিয়ালৈকে তেওঁ মুখ্য লাভ কৰা নাছিলে। আৰু আমিও মুখ্য লাভ কৰিব নোৱাৰোঁ যদিহে অকল ভাগৱত পাঠৰ নামত আমি শুনিয়ে থাকোঁ। পাঠ কৰিলে আমাৰ তে এওঁ উত্তৰটো পোৱাৰ ক্ষেত্ৰত ভাগৱত পাঠ কৰিলে লাভনো কি হয়? অখণ্ড ভাগৱতত এই উত্তৰটো পোৱাৰ আশাৰে পানী আনিব পাৰিম নোৱাৰিম নাভাবিলে আৰু গোবৰ খৰাহিটো পানী আনিবলৈ আৰম্ভ কৰি দিলে। পানীখিনি তোলেহে গোবৰ খৰাহিটোৰ পৰা পানী আনিব পাৰে নি? তুলিবলৈ লওঁতে শেষ হৈ যায়, আনি তেওঁৰ ওচৰত নাপায়। কেইবাবাৰো কৰাৰ পিছত বেচেৰাজন ভাগৰি গ'ল আৰু
তেতিয়া মহন্ত বাপে ক'লে হ'ব আৰু দিয়ক নালাগে আৰু বোলে ময়ো সেইটোকে ক'ম বুলিছিলোঁ উত্তৰ নাপালেও নাই আৰু মোৰ আৰু নোৱাৰোঁ গোবৰ শাৰীত পানী নাহে বোলে নহয় ঠিক আছে গোবৰ শাৰীটোত যেতিয়া তুমি প্ৰথম পানী আনিবলৈ দিছিলোঁ মন কৰিছিলানে বোলে কৰিছিলোঁ গোবৰ জাবৰ লাগি লেতেৰা হৈছিল বোলে এতিয়া চোৱাচোন এতিয়া ভালেমানখিনি পৰিষ্কাৰ হ'ল কাৰণ কেইবাবাৰো জুবিয়াই মেলি আনিবলৈ চেষ্টা কৰি জুবিয়া বুলি আনিব গৈছে এই চেষ্টা কৰি থাকোঁতে যদিও বা তেওঁ নজনাকৈ চেষ্টা কৰিলে কিন্তু গোবৰ জাবৰ অলপ নাইকিয়া হৈ গ'ল ঠিক তেনেধৰণে ভগৱন্তৰ গৃহলৈ আহিলে আমাৰ অন্য একো লাভ নহ'লেও ভগৱন্তৰ কথা যদি এক মনে অকণমান সময়ো শুনো তেতিয়াহ'লে আমাৰ মগজুৰ গোবৰ অলপ হ'লেও চফা হ'ব এইটো হয় কিন্তু যেতিয়া আমি জানি শুনি ল'ম তেতিয়া কিন্তু আমাৰ উপকাৰ হ'বই হ'ব সেইকাৰণে প্ৰথমে আমি নিৰ্গুণ ভকতিত আহিব নোৱাৰোঁ প্ৰথমে সগুণ ভকতিৰ মাধ্যমেদিয়ে আহিব লাগিব সেইটো কপিল দেৱহূতি সংবাদ ৩য় স্কন্ধত খুব সুন্দৰকৈ কৈছে যে আমি ভগৱন্তৰ ওচৰত কিবা এটা বিচাৰিয়ে আমি সদায় আহোঁ এইটোতো ঢেৰ ভাল ভুল নাই ধৰা কিন্তু সদায় যদি ভগৱন্তৰ পৰা বিচাৰি থাকে শেষত ভগৱন্তই আমাৰ পৰা পলাই দিব কেলৈ পলাই দিব জানেনে উদাহৰণস্বৰূপে মই যেনিবা আপোনাৰ পৰা পইচা ৫,০০০ বিচাৰিলোঁ টকা ৫,০০০ দিয়কচোন মোৰ বৰ বিপদ হৈছে আপুনি দিলে সেই ৫,০০০টো মই ঘূৰাই দিয়াৰ নামেই লোৱা নাই আৰু এমাহমানৰ পিছত আকৌ ক'লোঁ মই পইচা ২,০০০মান লাগিছিলে দিব নি সেইবাৰো দিলে মুঠতে ৭,০০০ হ'ল এইটো ঘূৰাই দিয়া মন কৰাই নাই মই আৰু ৩ মাহৰ পিছত আকৌ ক'লোঁ পইচা ১,০০০মান লাগিছিলে দিয় নি তাৰ পিছৰ মাহত আপুনি লাহেকৈ মোক দেখিলে ছাইড কাটি দিব এইটো আহি আকৌ পইচা বিচাৰিব আগৰকেইটা দিয়া নামেই লোৱা নাই আঁতৰিব নাই নাটাৰিব ভগৱন্ত একেই হৈছে আমাৰ পৰা সেইটো আহিলেই আমাৰ পৰা কিবা এটা নহয় কিবা এটা বিচাৰে গতিকে ভগৱন্তও আমাৰ পৰা আঁতৰি দিব কিন্তু ভগৱন্তক আমি হৃদয়ত যদি বাস দিওঁ দ্ৰৌপদীয়ে যেনেধৰণে প্ৰতি মুহূৰ্ততে লাভ কৰিলে ভগৱন্তৰ কৃপা আমিও পাম কিন্তু আমি সেইটোকে কৰিবলৈ ভগৱন্তৰ ওচৰত আমি সেইভাৱে অহা নাই কেৱল মাত্ৰ তেওঁৰ ওচৰত বিচাৰিহে আছোঁ কিন্তু তাতোকৈ ডাঙৰ কথাটো কি জানেনে যিজনৰ ওচৰত বিচাৰোঁ সেইজনক আমি আকৌ বৰ অন্যায় কৰোঁ কেনেকৈ জানে ভগৱন্তক আমি সদায় অন্যায় কৰোঁ কেনেকৈ কৰোঁ আমি অকণমান উদাহৰণ দি সাধু কথা দি বুজোঁ সাধু কথা দি বুজিলে ভাল লাগে এতিয়া ধৰি ল'লোঁ আপোনালোকে যিমানবোৰ নিজৰ নিজৰ ঘৰৰ মুৰব্বী আছে যিয়ে ঘৰখনৰ কাৰণে উপাৰ্জন কৰি আছে চবেই নিজৰ গাত কথাটো লগাই ল'ব মই নিজৰ গাত লগাই লৈছোঁ মই যেনিবা ঘৰখনৰ কাৰণে উপাৰ্জন কৰি আছোঁ মা দেউতা সন্তান এটি আছে আমাৰ পৰিবাৰ গোটেইকেইটিৰ কাৰণে মই উপাৰ্জন কৰিছোঁ উপাৰ্জনৰ একমাত্ৰ স্থল ময়ে এদিন মই কামৰ পৰা ঘূৰি আহিছোঁ ঘৰত মায়েও নামাতে দেউতায়েও নামাতে ল'ৰাটো সুধিলেও পায় কি হ'লো মা দেউতা আজি কিবা লাগিলে নি সিও নামাতে লাহেকৈ আঁতৰি গ'ল মানুহগৰাকী চলগৈ হেৰা কি হ'লো ল'ৰাটোক সুধিলোঁ সিও নক'লে মা দেউতাক মাতিলোঁ তেওঁলোকেও নামাতিলে কি হ'ল কিবা দুখ লগালোঁ নি মই তেওঁ লাহেকৈ আঁতৰি গুচি গ'ল কেনেকুৱা লাগিব নিজৰ গাত লগাই লওক কথাটো প্ৰত্যেকে নিজৰ গাত লগাই লওক তাৰপাছত যি হ'ল আৰু সন্ধিয়া সময়ত মানে গোটেইখন খাই বৈ শুলে খালেও খাবি নাখালেও নাই মোক বাঢ়ি দিলে কোনেও মাতাও নাই খাবলৈ মন যাব জানো মই হ'লে নোৱাৰিম আপোনালোকে পাৰিব নোৱাৰিম নে জানো তাৰপিছত চবেই গৈ বিচনা ল'লে চবেই শুলে তো মোৰ শুব নোৱাৰিছোঁ তাৰমানে মই বাহিৰত আহি কান্দিব লাগিব সঁচা কথা কৈছোঁ চিঞৰি চিঞৰি কান্দিছোঁ কি হ'ল মই ক'ত দুখ লগালোঁ ক'লেওতো হয় ন দুখটো যদি মই এইটোৱে ভুল কৰিছোঁ বুলি কয় মইতো ক্ষমা খুজিম ন কিন্তু কোৱাও নাই পিছদিনা ৰাতিপুৱালে আৰু ৰাজবোৰ উঠিছে লৰালৈকে মই ল'ৰাটো অওঁতো কালি কি হৈছিলোঁ নামাতে লাহেকৈ ব্ৰাছডাল লৈ সি আঁতৰি গুচি গ'ল মানুহগৰাকী সুধিলোঁ কি হ'ল হয় তেওঁ নামাতে আঁতৰি গুচি গ'ল এদিন দুদিন 3 দিন এসপ্তাহ আপোনালোকে নিজক সোধক এতিয়া কিমান দিন থাকিব পাৰিব সেইখন ঘৰত যি হ'ব হ'ব আৰু মৰিয়ে থাকোঁগৈ নহ'লে ওলায়ে যাওঁগৈ যদি কোনেও নামাতেই দুখটো কি হ'ল তাকে কোনো এদিন দুদিন নহয় এসপ্তাহ এমাহ দিন কোনো মতা নাই কিমান দিন থাকিব আপুনি নিজক সোধকচোন কিমান দিন থাকিব চাগে এসপ্তাহতকৈ কাৰো ইমান বেছি ধৈৰ্য নহ'ব যিখন ঘৰত কোনেও নামাতে খালেও খাবি নাখালেও নাই ইয়াত বাঢ়ি থৈছে পিন্ধিলেও পিন্ধিবি নিপিন্ধিলেও নাই কাপোৰ জেগাত থৈ দিছে কিন্তু মাত বোল নকৰে আঁতৰি যায় আপুনি ওচৰলৈ আহিলে আঁতৰি যায় পাৰিবনে থাকিব কিন্তু যিজন ভগৱন্তই যিজন ঈশ্বৰ প্ৰভুৱে আমাক অহৰ্নিশে মন কৰি আছে অহৰ্নিশে কেইটামান বস্তু আমাক দি আছে যাৰ কাৰণে আমি জীৱিত হৈ আছোঁ শ্ৰী হৈ আছোঁ সেইজন ভগৱন্তক আমি কিমান বছৰ নাই মতা সেইটো সোধক এতিয়া এদিন দুদিন বাদ দিয়ক মোৰ 40 বছৰ বয়স হ'ল আজিলৈকে ভগৱন্ত কৃষ্ণ মুক্তিত নিস্পৃহ যিটো হেহি ভকত কনমু মাতিয়ে পোৱা নাই ব্ৰহ্মা আদি কৰি কেনেকৈ মাতিম গুৰুজনে আমাক শিকায়ো দিছে ব্ৰহ্মা আদি কৰি জীৱজত মুক্তিত নিস্পৃহ যিটো তুমি চিত্ত বৃত্তি মূৰ কিমতে ভকতি কৰিব তোমাত ইমান সুন্দৰকৈ গুৰুজনে প্ৰাৰ্থনা লিখি আমাক ঘোষা হিচাপে দি থৈ গ'ল তাৰ পাছতো আজি তাৰিখত মই মোৰ 20 বছৰীয়া জীৱনটোত ভগৱন্তক এদিনো মতাই নাই তেওঁ মোৰ ঘৰত কেলেই থাকিব বাৰু কওকচোন তাৰ পাছতো আমি ভগৱন্তক কওঁ যে মোৰ ল'ৰাটোৰ পৰীক্ষা আছে অকণমান চকু মেলি চাবা আমি মানুহেই নে নিজে থাকিবৰ কাৰণে টাইলছ লগোৱা ৰুম 14 ফুটীয়া ৰুমটোত ঠেক হয় আজিকালি বিচনাখনেই 6 ফুট 8 ফুট গতিকে 20 ফুট মানৰ ৰুম এটা হ'ব লাগে হোৱা ৰুমটো
ডাইনিং ৰুমটো তাতকৈ ধুনীয়া হ'ব লাগিব। অতিথি আহিব গুৱাহাটীৰ পৰা, অতিথি আহিব মৃত্যুৰ মানুহবোৰ লখিমপুৰৰ ধনী ধনী মানুহ, ডাইনিং ৰুমটো ধুনীয়া হ'ব লাগিব, ঘৰটো ধুনীয়া হ'ব লাগিব। এনেধৰণে আমি সজাই মেলি ল'লোঁ। খোৱা ৰুমত মই থকা ৰুমটো একদম চিকচাক চফা হৈ থাকিব লাগিব, হয়নে নহয়? খোৱা টেবুল একদম ধুনীয়া হৈ থাকিব লাগিব। এনেধৰণে ঘৰটো বনাই ল'লোঁ আৰু ভগৱন্তক থাকিবলৈ ছায়া এডোখৰো নিদিলোঁ। দিলোঁ ভাটৌচৰ চুকত। আমাৰ ফালে বহুত মানুহৰ আছে এতিয়াও, যিজন ভগৱন্তই 2 মহলীয়া ঘৰটো বনাব পৰাকৈ মোক শকতি দিলে, সেইজন ভগৱন্ত থাকিবৰ কাৰণে জেগাডোখৰ কিন্তু মই ভাটৌচৰ চুকতহে দিলোঁ, পাকঘৰৰ চুকত, য'ত মাছ মাংসকে আদি কৰি সকলো ৰান্ধোঁ। মাত্ৰ বগা কাপোৰখন আঁৰ দি ভগৱন্তক সিফালে থৈ দিওঁ, তাতে প্ৰাৰ্থনা ভাগ কৰোঁ। কৰি আখলটো সামৰালৈকে বাৰু ঠিকেই আছে। আখল সামৰি যেতিয়া আমি পাকঘৰ সামৰি যেতিয়া আমি শুবলৈ গ'লোঁ, সেই সময়ত সেইডোখৰত কাৰবাস পঁইতাচোৰা, নিগনি, হয়নে নহয়, জেঠী, এইবিলাকৰ উপদ্ৰৱত ভগৱন্তক একাষৰীয়াকৈ থৈ মই কিন্তু খুব ধুনীয়া 1 নম্বৰ তিতাচপা কাঠেৰে বনোৱা পালেংখনত টাইলছ লগোৱা ৰুমটোত শুই থাকিলোঁ আৰু ভগৱন্তক থলোঁ তাত। আৰু পিছদিনা তেওঁকে ক'লোঁ, প্ৰভু আৰু অকণমান কৃপা কৰিবা, মোক টকা 2 লাখ মান লাগে। মানুহ নি আমি কেলৈ কৰিছোঁ এনেকুৱা ভুলবোৰ? এনেকুৱা ভুল কৰাৰ পাছতো 7 দিনীয়া অখণ্ড ভাগৱতত মই চাকি জ্বলাই জ্বলাই 7 দিন সেৱা কৰিম, ভগৱন্তই চকু মেলি চাবনে? সেইকাৰণে আমি কৃপাৰ পাত্ৰ হোৱা নাই। আকৌ উঠি অহা প্ৰজন্মক কৈছোঁ, অনাগত দিনত যদি আমাৰ ঘৰটো 2 মহলীয়া আছে, ভগৱন্তৰ ঘৰটো তাতকৈ বেছি মহলীয়া কৰি দিয়ক। ভগৱন্তৰ ঘৰটো তাতকৈ ধুনীয়াকৈ কৰক। কেলৈ কৈছোঁ? লাগিলে সি সৰুৱে হওক জেগাডোখৰ, নালাগে নহয় ভগৱন্ত অকলে থাকিব তাত। ইমান ডাঙৰ জেগা তেওঁ নাই বিচৰা আমাৰ পৰা, কিন্তু যিডোখৰ জেগা থাকে সেই জেগাডোখৰ পবিত্ৰ অন্তত কৰি লওঁ। তাৰমানে মই কথাটো এইটো কৈছোঁ যে ভগৱন্ত বুলি যে এই বানময় মূৰ্তিয়ে ভাগি প্ৰতিষ্ঠিত হৈ আছে, এটা আছেনো কি? ঠিক তেনেধৰণে আমাৰ দেহ নামৰ ঘৰখনত ভগৱন্তৰ আত্মাৰূপে যে সোমাই আছে, যে গোটেই দেহটো যিমান লেতেৰা হৈ থাকিব আত্মাটোৱে সিমান কষ্ট পাব। গতিকে আমি দেহটো চফা কৰি ৰাখিব লাগিব। সেইকাৰণে ভাজ্যাৰ দাস হ'বলৈ দিব নালাগিব। মানে এই দেহ ভাজ্যাৰ দাস যদি হৈ যায় আত্মাটো, তেতিয়াহ'লে ই বৰ কষ্ট পাব। আমাৰ দেহটোৱে আত্মাটোক নচুৱাই ফুৰিব। চন্দন কোঁৱৰ বাপজনাই বৰ ধুনীয়াকৈ কয় যে কলিক স্থান দিয়া কথাটো অলপ পিছত ওলাব, বৰ দীঘলীয়া হ'ব চাগে, তথাপিও ৰাইজে যথেষ্ট মনোযোগেৰে কথাখিনি শুনাৰ কাৰণে আমি ভালো লাগিছে বাৰু, কথাখিনি ক'বলৈও মন গৈছে। কিন্তু পাঠকীয়ভাৱেও কষ্ট পাব, যথেষ্ট কষ্ট কৰি ৰাতিপুৱাৰ পৰা ইমান দিশলৈকে অনুষ্ঠান ভাগ আগবঢ়াইছে। আমি যদি গোটেই সময়খিনি লৈ লওঁ বেয়া লাগিব। আমি 7 বজাৰ পৰা আৰম্ভ কৰিছিলোঁ, 7:30 হ'ল, 1.5 ঘণ্টামান গ'লেই। কেতিয়া পাৰ হৈ গৈছে গমেই নাপালোঁ। তথাপি ক'বলগীয়া বহুতেই থাকি গ'ল। ইয়াতে আপোনাৰ পৰীক্ষিতৰ কথাখিনি থাকিলে, তো ইমানখিনিলৈ আমি আগবাঢ়িবলৈ ইমান অসুবিধা হ'ব। তথাপিও কৈছোঁ যে ভগৱন্তক অৱহেলা কৰি আকৌ আমি ভগৱন্তকে যেতিয়া আমি কিবাকিবি বিচাৰি থাকিম, তেতিয়া ভগৱন্তই কোনো কাৰণে আমাক লগ নিদিয়েটো নিশ্চিত থাকক। গতিকে ভগৱন্তক আমি সেই জেগালৈ আনিব লাগিব, য'ত যেনেধৰণে আমি থাকোঁ তেনেধৰণে তেওঁকো ৰাখিব পাৰিব লাগিব।